এই সুন্দৰ সমাহাৰটিৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী কাৰ্যক্ৰমণিকালৈ আগবাঢ়োঁ। আজিৰ মানৱ সমাজে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ ভিতৰত আসক্তিজনিত সমস্যাও অন্যতম। তাতে এই আসক্তি যদি মাদক দ্ৰব্যৰ হয় তেন্তে সমস্যা আৰু গুৰুতৰ হৈ পৰে। মনোমালিন্য ঘটে, এখন সম্ভ্ৰান্ত ঘৰ ভাঙি যায়, বহু প্ৰতিশ্ৰুতিবান প্ৰতিভা অকালতে হেৰাই যায়, সমাজত অপৰাধৰো মাত্ৰা বাঢ়ে। কিন্তু আমাৰ সমাজত সচেতনতাৰ আৰু জাগৰূকতাৰ অভাৱ। আমি নিচাসক্তজনক হেয় প্ৰতিপন্ন কৰোঁ, আৰক্ষীক দিওঁ, সমাজ বিচ্যুত কৰোঁ, কিন্তু সমস্যাৰ প্ৰকৃত সমাধান এয়াতো নহয়। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনেও আসক্তিকো ৰোগ হিচাপে স্বীকৃতি দিছে। এটি সুস্থ বৈজ্ঞানিক চিকিৎসা পদ্ধতি আৰু পুনৰ নিৰ্বাসন অৰ্থাৎ ৰিহেবিলিটেশ্যন এই ৰোগৰ বিৰুদ্ধে একমাত্ৰ অস্ত্ৰ। গীতিকাননৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰিব তেনে কিছু সমস্যাৰ ওপৰত আধাৰিত এখনি এবষ্ট্ৰেক্ট ডান্স ড্ৰামা নৃত্য নাটিকা শীৰ্ষক বেডুইনৰ অনুভূতি। বেডুইনৰ অনুভূতি। নিচাৰ আসক্তি যেন এটি অবুজ সাঁথৰ, এটা অদ্ভুত উদ্ভ্ৰান্ত জান্তৱ সাময়িক উত্তেজনাত্মক অৱস্থা, যাৰ শেষ সীমানাত এটি পৈশাচিক পৰিতৃপ্তিৰ আশা। নিচাগ্ৰস্ততাৰ সকলো বিয়োগাত্মক দিশ অনুধাৱন তথা হৃদয়ংগম কৰাৰ পিছতো মানৱীয় বিবেক বুদ্ধি জ্ঞানৰ ঊৰ্ধত সেই পৈশাচিক পৰিতৃপ্তিৰ অনুসন্ধানৰত এক যাযাবৰ যাত্ৰা নিচা শক্তি। কোনো মৰুপ্ৰান্তৰ মৃগতৃষ্ণাত আক্ৰান্ত মৰিচিকা সন্ধানী বেডুইনৰ নিতান্তই নিষ্ফল প্ৰয়াস নিচা শক্তি। এই ঐন্দ্ৰজালিক চক্ৰবিহুৰ বিষাক্ত আবেষ্টনীৰ প্ৰৱেশদ্বাৰ অতিকে সুগম, মসৃণ, নিষ্কণ্টক, কিন্তু মুক্তি আৰু পৰিত্ৰাণ যেন এটি নিশ্চয়তাবিহীন আশ্চৰ্য। তথাপিও আশ্চৰ্য ঘটে, যিদৰে ঘটিছিল জীৱনৰ ক্ষেত্ৰত। জীৱন এটি সম্ভ্ৰান্ত সাংস্কৃতিক পৰিয়ালৰ প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভা। ল'ৰালিতেই বৃত্তিবঞ্চিত জীৱন আছিল মৰমী কনিষ্ঠা জাহ্নৱীৰ মৌসনা আকুলতা আৰু মাতৃৰ মায়াময় আচলৰ অনাবিল সুখৰ ফলগুধাৰাৰ অংশ। স্বপ্নীল দুনয়নত অজস্ৰ সবুজ সোৱনসেৰীয়া সপোনৰ ক্লান্তিহীন প্ৰচ্ছায়া প্ৰজ্বলিত জীৱন, জীৱনৰ প্ৰকৃত অৰ্থ সন্ধানব্ৰত জীৱন। কিন্তু সময়ৰ কুটিল নাগপাশত আবদ্ধ নিয়তিৰ পৰিহাসত কোনো এক অশনি ক্ষণত নিচা আসক্তিৰ বিষাক্ত কীতৰূপী ৰোগটিয়ে জীৱনৰ সামগ্ৰিক সত্তাটোক সম্পূৰ্ণৰূপে গ্ৰাস কৰিলে। অতি সংগোপনে নীৰলে নীৰৱে আসক্তিয়ে জীৱনৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক সত্তাৰ অস্তিত্ব বিলোপ কৰি জন্ম দিলে এক জ্ঞান বুদ্ধি বিবেকহীন হিতাহিত জ্ঞানশূন্য নৱসত্তাৰ নতুন অস্তিত্বৰ। জীৱন ক্ৰমান্বয়ে ৰূপান্তৰিত হ'ল অনুভূতি শূন্য ভাৱলেশহীন এক যন্ত্ৰ মানৱত। মাতৃৰ চকুলোৰ বন্যা, জাহ্নৱীৰ আকুল কাতৰ বুজনি, এই সকলোবোৰ জীৱনৰ ক্ষেত্ৰত হ'ল মাথো অৰণ্য ৰোদন। সময়ৰ সৰ্পিল গতিত নিচা শক্তিৰ দুৰ্নিবাৰ চাকনৈয়াৰ পাকচক্ৰত মন্থৰতাৰে কিন্তু নিশ্চয়কৈ জীৱন হৈ পৰিল ক্ৰমান্বয়ে পৰিয়াল বিচ্যুত সমাজ বৰ্জিত নিজৰে অচেনা এক অজিন পাতকী। আৰু জন্মত কণমানি কহুৱা কোমল প্ৰত্যাশা, জাতি ধৰ্ম ত্যাগ কৰি আত্মীয় স্বজনৰ সকলো হকা বাধা হেলা ৰঙে নেওচি প্ৰচলিত সমাজৰ সংকীৰ্ণ বাধা নিষেধ ও নিয়ম নীতি হাঁহি মুখে অতিক্ৰমী জীৱনৰ জীৱন লগৰী হৈ আহিছিল জন্মত। স্বৰ্গীয় মৰমৰ চানেকী ৰূপে আগমন ঘটিছিল প্ৰত্যাশাৰ। কিন্তু জীৱন যে ৰোগাক্ৰান্ত, নিচাগ্ৰস্ততাৰ আসক্তিজনিত ৰোগৰ মেৰপাশত আবদ্ধ এটা বেডুইন। প্ৰথমে মৰমৰ বুজনি, ক্ৰমান্বয়ে অভিমান ভৎসনা, সৰ্বশেষত চূড়ান্ত মনোমালিন্য। তীব্ৰ শাৰীৰিক আৰু মানসিক অশান্তিৰ পৰিপ্ৰেক্ষিতত বহু নিষ্ফল প্ৰয়াসৰ অন্তত জন্মতে এটা কঠোৰতম কিন্তু বাস্তৱ সিদ্ধান্তত উপনীত হয় হিয়াৰ আমুঠু জীৱনক পৰিত্যাগ কৰাৰ। প্ৰত্যাশাক মানুহ কৰিব লাগিব। এদিন সমাজৰ সন্মুখত আস্ফালন কৰি ক'ব জীৱন অশুদ্ধ, কিন্তু জন্মত জীৱনৰ প্ৰেম শাশ্বত শুদ্ধ। এটা প্ৰশ্নই বাৰে বাৰে দুৰ্বাৰ ঝংকাৰ তোলে জন্নতৰ হৃদয়ত। প্ৰত্যাশাৰ দুখ ক'ত? পিতৃ শব্দটিৰ অৰ্থই দে তাইৰ জীৱনত আধৰুৱা।
জীৱনৰ চিন্তাতেই কেঞ্চাৰত আক্ৰান্ত মাতৃৰ অকাল বিয়োগ, প্ৰাণৰ স্পন্দন জন্নতৰ সৈতে বিচ্ছেদ, কণমানি প্ৰত্যাশাৰ সৰু সৰু আঙুলিৰ হৃদয়ত ঝংকাৰ তোলা স্পৰ্শ বঞ্চিততা, একমাত্ৰ কনিষ্ঠা জাহ্নৱীৰ এই ছিদ্ৰান্বেষী ছাত্ৰান্বেষী পৃথিৱীত অকলশৰীয়া কিন্তু নিৰুপায় জীৱন সংগ্ৰাম, সমাজৰ অৱজ্ঞা, আত্মীয় স্বজনৰ তিৰস্কাৰ, এটা ধূসাৰ ঘূৰ তমাশাচন্ন ভয়ংকৰ ভৱিষ্যতৰ শেষ সীমানাত জীৱন এটা প্ৰস্থৰ মূৰ্তি, এটা নৰৰূপী পশু। শাৰীৰিক, মানসিক, আধ্যাত্মিক সকলো ঘাত প্ৰতিঘাতৰ উদ্ধত নিচা আসক্ত এটা ভিন্নগ্ৰহী। কিন্তু সত্যৰ অন্য এটি দিশো আছে, য'ত নিসহায়, অসহায়, উপায়বিহীন নিচা শক্তিৰ মাৰাত্মক ব্যাধিক আক্ৰান্ত, ৰোগাক্ৰান্ত দিশাহাৰা অকলশৰীয়া জীৱনৰ সত্তা, জীৱনৰ আত্মা। চেতন অৱচেতন মনত জীৱনে প্ৰায় প্ৰতিদিনেই নিৰলস চেষ্টা প্ৰচেষ্টা অব্যাহত ৰাখে এই মৃত্যু সমতুল্য ব্যাধিক পৰাজিত কৰাৰ। কিন্তু পৰাজয় হয় জীৱনৰ, পৰাজিত হয় এটা প্ৰতিশ্ৰুতি সম্পন্ন প্ৰতিভাৰ। নিচাগ্ৰস্ততাৰ আসক্তিজনিত ব্যাধিৰ আবেষ্টনীত জীৱন শক্তিহীন, হীন বীৰ্য। ব্যাধিৰ অগ্নিপিণ্ডৰ স্ফুলিংগৰ দানাবলত মুৰ্মূৰ্ষ চিহ্ন বৃদ্ধিন্ন অন্তৰাত্মাৰ আকুল কাটাৰ আহ্বানত জীৱনৰ অৱচেতন মনে শেষ সিদ্ধান্ত লয় নিজকে নিঃশেষ কৰাৰ। মুক্তি নিজৰো, লগতে নিজৰ জীৱন বৃত্তত জড়িত আন সকলৰো। কিন্তু ইয়াতো নহয় প্ৰকৃত সমাধান। ব্যাধি কবলিত জীৱনৰ অসহায় সত্যৰ অন্য দিশটি কিন্তু ঠিকেই অনুধাৱন কৰিছিল জাহ্নৱীয়ে। তিলে তিলে মৃত্যুমুখী একমাত্ৰ জ্যেষ্ঠ ভাতৃৰ চৰম কৰুণ অৱস্থাটিৰ পৰিণতিৰ চিন্তাত হাহাকাৰ কৰি উঠে তাইৰ হৃদয়। পাৰ কৰে পল অনুপল কৰি হাজাৰ হাজাৰ বিমূৰ্ত মুহূৰ্ত। এই ব্যাধি বিষয়ক সীমিত জ্ঞানবৃত্তৰ পৰিধিৰ আওতাৰ সকলো ত্ৰুটিহীন চেষ্টাই সামৰ্থ্য অনুযায়ী কৰে জাহ্নৱীয়ে। বিভিন্ন বিশেষজ্ঞৰ নৱতম ঔষধ, বহু মনোৰোগ বিশেষজ্ঞৰ মতামত, নানা মনোবিজ্ঞানীৰ মতাদৰ্শ, চিকিৎসা প্ৰতিষ্ঠান, জাগ্ৰত মঠ মন্দিৰ, মোকাম মছজিদ, পীৰ সাধক, তন্ত্ৰ মন্ত্ৰ, তাবিজ বালা, মুঠতে এক নিৰন্তৰ নিস্বাৰ্থ নিৰ্বীৰ নিৰলস আন্তৰিক অন্তৰংগ প্ৰচেষ্টা জাহ্নৱীৰ। কোনো কোনো সময়ত সফলতাৰ সন্মুখীন হ'লেও মাথো সাময়িক, নিতান্তই ক্ষণিক্ষণ। আসক্তিজনিত এই ব্যাধিৰ পৰিত্ৰাণ যেন সভ্যতা প্ৰাচীন কোনো ধ্বংসস্তূপৰ জটিল গহ্বৰতলিত আবদ্ধ, কিন্তু সংকল্পবদ্ধ জাহ্নৱী। ব্যাধি কবলিত ৰূপান্তৰিত জীৱনক অতীতৰ জীৱনলৈ ৰূপান্তৰ কৰাৰ প্ৰয়াসত নিমগ্ন। নিচা আসক্তিৰূপী এই মৰণ ব্যাধি বিষয়ক নিতৌ নতুন নৱতথ্য আহৰণত ব্যতিব্যস্ত হৈ পৰে জাহ্নৱী। অৱশেষত সন্ধান পায় এলকহলিক ও নাৰ্কটিক্স এননিমাছত, এক বিশ্বব্যাপী আসক্তিজনিত ৰোগাক্ৰান্তসকলৰ সন্থা বা বন্ধুমণ্ডলী। পৌৰাণিক তথা নৱতম বৈজ্ঞানিক মতাদৰ্শৰ সংমিশ্ৰিত চিন্তাধাৰা আৰু চিকিৎসা পদ্ধতি এই সন্থাৰ অন্যবদ্য বৈশিষ্ট্য। এক অভিনৱ প্ৰয়াস। জাহ্নৱীয়ে এলকহলিক ও নাৰ্কটিক্স এননিমাছৰ মতাদৰ্শৰে অনুপ্ৰাণিত তথা পৰিচালিত এক পুনৰ নিৰ্বাসন কেন্দ্ৰত জীৱনক অৰ্পণ কৰে এবুকু হিয়া ভৰা নীল স্বপ্ন সহিতে। নিৰ্দিষ্ট এক চাৰিসীমা বলয়ৰ পৰিসীমাৰ সীমনাত আবদ্ধ জীৱনৰ আৰম্ভ হয় জীৱনৰ কঠোৰতম সাধনাৰ, ব্যাখ্যাতীত পৰিশ্ৰমৰ, শয্যাতীত অনুশোচনাৰ পৰিক্ৰমা। প্ৰতি দুকমুকালিৰ মিঠা সতেজ সুঘ্ৰাণৰ মাদকতাত আৰম্ভ হোৱা এলকহলিক আৰু নাৰ্কটিক এননিমাছৰ মৌলিক তথ্যভিত্তিক ব্যস্ত কৰ্মসূচীৰ আৰু বিধিৰ ব্যস্ততা শেষ হয় অস্তগামী সূৰুজৰ হেঙুলী আভাৰ পশ্চিম নিমিয়াত হৰলুকি পৰ্যন্ত। জীৱনে বুজে আসক্তিজনিত ৰোগাক্ৰান্ত কোনো উন্মত্ত উন্মাদ সৰ্পিল পাষাণ হৃদয়ৰ অপৰাধী নহয়। মানৱ সভ্যতাই সন্মুখীন হোৱা আন 10টি ৰোগৰ দৰে ইও এক ব্যাধি। শাৰীৰিক, মানসিক, আধ্যাত্মিক আৰু মানৱীয় চাৰিত্ৰিক বৈশিষ্ট্য আৰু দোষৰ সংমিশ্ৰিত প্ৰতিক্ৰিয়াত্মক অনুভূতিৰ প্ৰতিফলন এই ব্যাধি। এই সকলোটি দিশৰ জ্ঞানৰ অন্বেষণ আৰু পুংখানুপুংখ সূক্ষ্মাদি সূক্ষ্ম বিশ্লেষণ এই ৰোগৰ বিৰুদ্ধে একমাত্ৰ ব্ৰহ্মাস্ত্ৰ। আৰু এই বিশ্লেষণ আৰু অন্বেষণৰ প্ৰচেষ্টাৰূপী প্ৰক্ৰিয়াটি হ'ব অবিৰাম, জীৱনজোৰা, মৃত্যু পৰ্যন্ত। লগতে অতি প্ৰয়োজন এই ৰোগৰ বিষয়ে সমাজৰ তীব্ৰ সচেতনতাবোধ, কঠিনতম ক্ষণত পৰিয়ালবৰ্গৰ সহিষ্ণুতা আৰু আত্মীয় স্বজনৰ সহায়তাৰ। সুদীৰ্ঘ প্ৰায় 4টি বছৰৰ জ্ঞান অন্বেষণ, আত্মবিশ্লেষণ তথা চিকিৎসাৰ অন্তত এলকহলিক ও নাৰ্কটিক্স এননিমাছৰ মৌলিক তথ্য আৰু কৰ্মসূচীৰে সমৃদ্ধ জীৱনৰ আজি ঘৰমুৱা উভতনি যাত্ৰা।
এলকহলিক আৰু নাৰ্কটিক্স এননিমাছৰ ভাষাত জীৱন এজন ৰিকভাৰিং এডিক্ট, অৰ্থাৎ এজন আসক্ত কিন্তু আসক্তিৰ পৰা দূৰৈত অৱস্থানৰত অংগীকাৰবদ্ধ আমৃত্যু চেষ্টাত ব্ৰত নিমগ্ন একজন পথিক। জীৱন অজানা, জীৱনত হেৰুৱাবোৰ ঘূৰাই পাবনে নাই, সমাজত তাৰ বৰ্তমান স্থানৰ প্ৰকৃত অৱস্থা কি, পৰিয়াল আত্মীয় স্বজনে তাক পুনৰ আঁকোৱালি গ্ৰহণ কৰিবনে নাই, সকলোৰে উদ্ধত কণমানি প্ৰত্যাহাৰ আশাবোৰ উত্তীৰ্ণ হ'বনে? অতীত বৰ্তমান ভৱিষ্যতৰ আলিদুমোজাত জীৱনৰ সংকল্প অংগীকাৰ অনুভূতি আৰু ব্ৰজ কঠিন হয়। ছেইণ্ট মাদাৰ টেৰেছাৰ এটি প্ৰখ্যাত উক্তিত মোক এজন প্ৰকৃতপক্ষে ৰিকভাৰিং এডিক্টৰ সন্ধান দিয়া, যাৰ সৈতে মই সংসাৰ বান্ধনত আবদ্ধ হ'ম। ধন্যবাদ। কেনেকুৱা পালে চাই? নিশ্চয় হয়তো মনটো গধুৰ হৈ পৰিছে, কিয়নো আমাৰ আজি এই সমাজৰ প্ৰায় ঘৰৰে একেই কাহিনী। কাৰোবাৰ হয়তো এলকহলৰ প্ৰব্লেম, কাৰোবাৰ হয়তো ড্ৰাগছৰ প্ৰব্লেম। এই বিষয়টিৰ ওপৰত সজাগতা আৰু জাগৰূকতা হোৱাটো খুবেই জৰুৰী। বাৰু, এই এবষ্ট্ৰেক্ট ডান্স ড্ৰামাখনৰ ৰাইটাৰ আৰু নেৰেটৰ হৈছে ঋষিকেশ বৰদলৈ। তেখেতক এই মঞ্চলৈ আহিবলৈ মই অনুৰোধ জনালোঁ আৰু এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰি দিয়াৰ বাবে মই ঋষিকেশ বৰদলৈক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক এখনি ফুলাম গামোচাৰ আদৰণি জনাব আমাৰ গীতিকাননৰে ষ্টুডেণ্ট শীতাংশু আগৰৱাল। আৰু মাম্পী মেমক, এয়া মাম্পী মেম আমাৰ গীতিকানন সংগীত বিদ্যালয়ৰ শিক্ষয়িত্ৰী ভাৰতনাট্যমৰ, আৰু তেখেতক এখনি ফুলাম গামোচাৰ আদৰিব আমাৰ গীতিকাননৰ এক্স ষ্টুডেণ্ট শ্ৰদ্ধা জৈন। ধন্যবাদ। ধন্যবাদ। ইমান সন্মানৰ অধিকাৰী মই নহয়। আমাৰ মাজত উপস্থিত আছেহি স্বনামধন্য অসম বৰেণ্য শিল্পী শ্ৰীযুত মুনীন্দ্ৰ কুমাৰ গোস্বামীদেৱ। তেখেত একেধাৰে নাট্যকাৰ, নাট পৰিচালক, সংগীত পৰিচালক, চিত্ৰনাট্যকাৰ আৰু এজন সুনিপুত তবলাবাদক। তেখেতক মঞ্চলৈ আদৰি আনিবলৈ গীতিকাননৰ অধ্যক্ষা শ্ৰীমতী অংগনা বৰদলৈক অনুৰোধ জনালোঁ। শ্ৰীযুত মুনীন্দ্ৰ কুমাৰ গোস্বামীদেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব অধ্যক্ষা অংগনা বৰদলৈয়ে। জাতীয় সন্মানৰ প্ৰতীক এটি বৰদৈয়া জাপিৰে সম্ভাষণ জনাব ফাৰহাজ হাজৰিকাই। জাতীয় বস্ত্ৰ চেলেং এখনিৰে সন্মান জনাব গীতিকাননৰ শাস্ত্ৰীয় নৃত্য বিভাগৰ শিক্ষয়িত্ৰী শ্ৰীমতী মাম্পী সাহাই।
साजन आए तेरे देश बदला बदला सावन बदला जग में से पूरा साजन आयो तोरे बदला जग में देश रे तोरा साजन आयो तोरे
सपनों से भरे सपनों से भरे सपनों से भरे আজি আমাৰ মাজত সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া বিশেষ কৰ্মব্যস্ততাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে। তেখেতৰ প্ৰচেষ্টাতে এই প্ৰেক্ষাগৃহৰ এদিনৰ পৰিশোধন মাৰ্জন হৈছে, যিটোৱে আমাক যথেষ্ট সকাহ দিছে। তাৰ বাবে আমি যথেষ্ট কৃতজ্ঞ। উপস্থিত সমূহ সুধীবৃন্দলৈ পুনৰ আন্তৰিক অভিনন্দন তথা অন্তৰৰ নিবৃত্তম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সুযোগতেই আজিৰ অনুষ্ঠানটিৰ সৈতে জড়িত সমূহ কলাকুশলী, বাদ্যযন্ত্ৰ শিল্পী, শব্দ আৰু পোহৰৰ সৈতে জড়িত সমূহ কলাকুশলী আৰু অপৰসীম ধৈৰ্যশীল সমূহ অভিভাৱকলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গীতিকানন পৰিয়ালবৰ্গৰ তৰফৰ পৰা সকলোৰে কুশল আৰু মংগল কামনা কৰিলোঁ। লগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ নগাঁও প্ৰেছ ক্লাবৰ প্ৰতি। বহাগ মানেই ৰঙালীৰ বতৰ, বাপতি সাহোন বিহুতি আমাৰ প্ৰাণৰ আপোন হিয়াৰ আমঠু। তাতে যদি অন্য এক সংস্কৃতি, অন্য এক ভাষা, অন্য এক সুকীয়া পৰিৱেশৰ পৰা অহা কোনোৱে বিহুগীত আৰু বিহু নৃত্য পৰিৱেশন কৰে, তেনেহ'লে হৈ পৰে ই আপুৰুগীয়া, হৈ পৰে জাতীয় ঐক্যৰ প্ৰতীক। মাৰোৱাৰী, বেংগলী, মণিপুৰী আদি বিভিন্ন জাতিৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা পৰিৱেশিত বিহুগীত আৰু বিহু নৃত্যৰ পৰিৱেশনটিক উৎসাহিত কৰোৱা হওক। ভুকুতি হৈ কৰি মেদলা
शुभ